সঁচাকৈ সেই ডক্টৰজন আমাৰ বাবে, আমাৰ ঘৰখনৰ বাবে এক ভগৱান স্বৰূপ। চাহ অকণ খাওক দিয়া। সকলোলৈকে গুড ইভিনিং। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে, সুস্থ আছে আৰু বহুতেই সুখী হৈ আছে। মই অৱশ্যে সুখী নহয়, এই দুদিনত অকণমান ভাল পাইছোঁ কাৰণে আপোনালোকলৈ ভিডিঅ' এটা আগবঢ়াম বুলি ভাবিছোঁ। যোৱাটো ভিডিঅ'ত আপোনালোকে চাগে গম পাইছেই, গোসানী গাটো বেয়া, একেবাৰেই ভাল হোৱা নাই, ভাল হোৱা নামেই লোৱা নাছিলে। আৰু এই দুদিনত অলপ ভাল পাইছে। তাইক নগাঁও জিতিলৈ লৈ যাওঁতে আৰু মৰিগাঁৱলৈ লৈ গ'লোঁ। সেইদিনাখন মৰিগাঁৱতো ভাল পোৱা নাই, হোমিঅ' কৰিছোঁ, হোমিঅ' ভাল পোৱা নাই, এল'পেথিক ভাল পোৱা নাই। তো লাষ্টত আমি নগাঁও জিতিলৈ লৈ গ'লোঁ। মানে যোনজন ডক্তৰ গোসানী 12 দিনৰ দিনাখন তাই যিটো ঘটনা ঘটিছিলে, সেই ডক্তৰজনে চাই পেলাই তাই সুস্থ হ'ল আৰু সেই ডক্তৰজনৰ ওচৰলৈ লৈ গৈছিলোঁ। আৰু সঁচাকৈ সেই ডক্তৰজন আমাৰ বাবে, আমাৰ ঘৰখনৰ বাবে এক ভগৱান স্বৰূপ। আৰু তেওঁ ওচৰলৈ লৈ যোৱাৰ পিছতে গোসানীৰ জ্বৰ নাই, ভগৱানৰ কৃপাত এতিয়া জ্বৰটো বৰ্তমান নাই, ঔষধ খুৱাই আছোঁ। মানে তেওঁ আমাৰ কাৰণে ভগৱান। আৰু কি বুলি ক'ম, তেওঁক ধন্যবাদ দিবৰো মোৰ ভাষা নাই। তেওঁক মই কি বুলি ক'ম, এনেকুৱা জ্বৰ মই ৰাস কুন্দিকি আহিল, কুন্দিকি গ'ল, আমি গমেই নাপালোঁ আমাৰ ঘৰৰ মানুহকেইটাই। আৰু যিকেইটা ক্লিপ মই আপোনালোকক শ্বৰ্টত দি আছোঁ, সেইকেইটা ক্লিপ দেখাই মোক আনি পেলাই দিয়া। আৰু ইফালে গাড়ী গৈছে, আপোনালোকে চাগে গাড়ী মাতে শুনিব ভাটিবেলা সময়ত, যিহেতু আজি বৃহস্পতিবাৰ, গাড়ীবোৰ আমাৰ ৰাস্তা দিগি যায়। আৰু এনেকুৱা গা বেয়া। এতিয়া তাই সেই নগাঁৱৰ পৰা অনাৰ পিছত, সোমবাৰে নগাঁৱলৈ লৈ গৈছোঁ, নগাঁৱৰ পৰা অনাৰ পিছত তাই এই দুদিনত আজি অকণমান ভাল পাইছে, সুস্থ হৈছে, মনটো ভাল লাগিছে। আৰু তাইৰ মনটো ভাল কাৰণে মোৰ মনটোও ভাল হৈছে এতিয়া। আৰু সেইকাৰণে ভাবিলোঁ ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াওঁ। যিহেতু এইকেইদিন ভিডিঅ' মই ভালকৈ কণ্টিনিউ দিবই পৰা নাই, ৰেগুলাৰ দিবই পৰা নাই। আৰু ৰাসৰ পৰা আৰু যিকেইটা আগৰ ভিডিঅ' বনোৱা হৈছিলে মই তাকেই দিছোঁ। আৰু এতিয়া গা পা এতিয়া কাম কৰি চাফা চুফা হৈ কৰি লৈ পেলাই এতিয়া মই ধুনীয়াকৈ ৰেডি হ'লোঁ। মা লৈ গ'ল গোসানীক, এইফালে আমাৰ ঘৰলৈ লৈ গৈছে চাগে। আৰু ময়ো ধুনীয়াকৈ চাফা চুফা হৈ কৰি ল'লোঁ কাম বন কৰি। এতিয়া ময়ো যাওঁ বা তাইক কোনফালে বিচাৰি যাওঁ, সন্ধিয়াও হৈছে, টুপি এটাও লৈ যাওঁ। যিহেতু এনেও ঠাণ্ডা লাগি আছে, তাইৰ চৰ্দি, আৰু ইফালে হাতখন বিষাই গৈছে, সেইকাৰণে ৰখি লৈছোঁ। আৰু যি কি নহওক, এতিয়া মনটো ভাল। আৰু এতিয়া অলপ মনটো ভাল লাগিছে। কাইলৈ কিবা অলপ পাতি দিম তাইক, যিহেতু তাই গোটেই গাটোত কিবা কিবি ওলাইছে, সেইকাৰণে কাইলৈ আইগোপনি অকণো পাতি দিম। আৰু আপোনালোকক দেখুৱাম কেনেকুৱা কি কৰোঁ। যদি পাৰোঁ দেই, যদি পাৰোঁ তেতিয়া দেখাবলৈ চেষ্টা কৰিম। যিহেতু ঘৰখনত কিবা এটা পাতিছোঁ যেতিয়া, মই মোবাইলটো লৈ পেলাই এনেকৈ কৰি পেলাই মানুহে ভাল বুলি নক'ব। যদি দেখা আহে মই তাইৰ ভিডিঅ'কেইটা কৰিব, আৰু যদি নাহে মই যদি পাৰোঁ তেতিয়া আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আৰু এতিয়া মই যাওঁ আমাৰ সেইফালে, আপোনালোককো বাৰু দেখুৱাব চেষ্টা কৰিম। আৰু আজি ব্লগটো এই ভাটিবেলাৰ পৰা আৰম্ভ কৰিছোঁ। কিনো কৰোঁ কি কৰোঁ আপোনালোকক তাকে দেখুৱাম, আৰু আপোনালোকে চাব বুলি মই আশা কৰিলোঁ। আৰু মই বেলেগ ভিডিঅ' আপোনালোকলৈ আগবঢ়াব চেষ্টা কৰিম। মই ভাবি আছোঁ, মই ইয়েৰিঙৰ কালেকশ্যন আৰু অসমীয়া গহনাৰ কালেকশ্যন আৰু বহুত কিবাকিবি মই কৰিম বুলি ভাবি আছোঁ। কিন্তু গোসানীৰ গাটো ভাল হৈ লওক, তেতিয়া মই আপোনালোকলৈ কৰিম ভালকৈ। আৰু এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ, আপোনালোকে তেনেহ'লে চাই থাকক। যোৱাকালি ভিডিঅ' কৰাই নহ'ল, আহি পেলাই গোসানীৰ লগত থাকিলোঁ। আৰু এয়া হৈছে পিছদিনাখন ৰাতিপুৱা। আৰু এতিয়া এয়া মই যে কৈছিলোঁ আইগোপনি পাতোঁ বুলি পেলাই গোসানীৰ কাৰণে, সেইকাৰণে মই এয়া গা পা ধুই কৰি আহি পেলাই এয়া কাপোৰ পিন্ধি লৈছোঁ। আৰু মানুহসকলো আহিছে আৰু এজন দুজনকৈ। আৰু এয়া গোসানী শুই আছে, তাই উঠিলে ফুল তুলসী দি পেলাই গাটো ধুৱাই দিব লাগিব। আৰু এতিয়া এয়া কি আহিছে আৰু মানুহসকল। আৰু এতিয়া মই আপোনালোকক দেখুৱাই আছোঁ কি কৰি আছে, ক'ত কি কৰি আছে।
এয়া যা যোগাৰ কৰি লৈছে আৰু এয়া সকলো মানে ঠিক ঠাক কৰি পেলাই মানে আৰু বাকীসকলৰ কাৰণে ৰখি আছে যিহেতু 7জনী মাতে মানে বিজুৰীয়াকৈ মাতে তো যোনসকলক মাতা গৈছে তেওঁলোকৰ আধা আহিলে আধা অহাই নাই সেইকাৰণে ৰখি আছে আৰু হ'ব আৰু ইফালে এগৰাকী বৰমাই মানে পায়স বনাই আছে আৰু পায়সখিনি দেখিছেনে কিমান সুন্দৰ হৈছে আৰু ইফালে বহাই দিব লৈছোঁ চাহ যিহেতু মানুহসকল আহি পেলাই বহি আছে তেওঁলোকে মানে অলপ চাহটো দিবই লাগিব আগতীয়াকৈ চাহখিনি দি কৰি লওঁ তাৰপিছত মানে বাকী কামখিনি হ'ব আৰু এয়া দেখিছেনে আমাৰ গোসানী টোপনিৰ পৰা উঠিছেহে আকৌ তাই টোপনি ধৰিলে তাই গা পা ধুৱাই কৰি দিলোঁ দি কৰি ৰেডি কৰি লৈ পেলাই এতিয়া আমি দুইজনী তাত বহোঁগৈ অলপ এয়া চব যা যোগাৰ কৰি হ'ল আৰু এয়া সকলো আহিলে আহি পেলাই এতিয়া আৰম্ভ কৰিব আৰু আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব গোসানী যাতে সোনকালে ভাল হয় পঢ়িবা দেই এখন শুন পঢ়িবা ইফালে গোসানীৰ উৎপাত দেখিছেনে মাহীয়েকৰ লগত কি কৰি আছে তাই সেইখন চকী তাইকো লাগে আৰু মাহীয়েককো লাগে আৰু এয়া দেখিছেনে কেনেকৈ দুইজনী আৰু অলপ থিয় হ'ব পাৰিছে দেখিছেনে অলপ আপোনালোকে গম পাইছেনে গোসানীয়ে নধৰাকৈ থিয় হ'ব পাৰিছে আৰু এয়া লাষ্টত মানে চাহ বনাবৰ কাৰণে আহিছোঁ কাৰণ প্ৰথমতে যিসকলক দিছিলোঁ তেওঁলোকক খালে আৰু পিছত যোনখিনি আহিছিলে সিহঁতকতো দিয়াই নাই আমাৰ মা আছে আকৌ কোনোবা আছে জেঠাই চাহ অকণ খাওক কি আহক বৌ চাহ অকণ খাওক কি আহক এয়া চাহ দিবলৈ মা আছে আৰু বৰমা আছে আৰু জেঠাই আৰু বৌহঁত আছে এয়া দিছোঁ আৰু এয়া ভুজিয়া আৰু বিস্কুট আজি চাহ এনেকৈ দিয়া গ'ল আৰু এয়া দেখিছেনে দাগ এয়া মানে দাগটো লেতেৰা নহয় মানে এয়া হালধি লগা আৰু এনেকুৱা হেৰিবিলাক পাৰি থ'লে হালধি লগাৰ পিছত আৰু পটককৈ নাযায় সেইকাৰণে আৰু কি কৰিব উপায় নাই বেলেগ দিবও নোৱাৰি ইমান ধনী পানীও নহয় দিয়কচোন আমি সেইকাৰণে আৰু সেইফালে দেখিছেনে এয়া বহি আছে সকলো মই এয়া চাহ যোগাৰখিনি কৰোঁ আৰু কৰি পেলাই দিওঁগৈ চাহখিনি এতিয়া মই লৈ যাওঁ ধুনীয়াকৈ কাপ ধুনীয়াকৈ ধুই কৰি আনি পেলাই এতিয়া মা আছে বৰমা আছে আৰু সিহঁতৰ আমাৰ বৌ আছে আৰু জেঠাই আছে ইহঁতক দি লওঁ দি লোৱাৰ পিছতে মাহ প্ৰসাদৰ আয়োজনখিনি কৰিছে আৰু সেইখিনি দি কৰি লওঁ তাৰপিছত চেকনি আৰু এয়া মাহ প্ৰসাদ ভগালে আৰু এয়া পায়স দিয়া গৈছিলে যিহেতু আই গোপনীত মানে যোনসকলে মানে কৰে যাৰ ঘৰত কৰে গম পায় আৰু কি দিয়ে কেঁচা ভোগ আৰু পকা ভোগ দিয়ে পকা ভোগটো পায়স আৰু কেঁচা ভোগটো মানে এয়া গাখীৰ তাৰপিছত আকৌ কল এনেকৈ কিবা চাউল এনেকৈ দি পেলাই দিয়ে মই খাই খুব ভাল পাওঁ মোৰ খুব প্ৰিয় আৰু এইফালে মাহ প্ৰসাদ আৰু মানে মানুহসকল গৈ কৰি লোৱাৰ পিছত মাহ প্ৰসাদ দি কৰি আজৰি হৈ লৈ পেলাই এয়া গোসানীক অলপ সময় খেলাইছোঁ তাই মানে এইখনত উঠিলে একদম উঠি যায় ধুম থ্ৰীৰ নিচিনা একদম উঠি যায় সেইকাৰণে মই তাইক পোৱালিৰ লগত পোৱালি হ'ব লগা হৈছে চব শেষ মানে আই গোপনী শেষ আৰু এতিয়া মই সেয়া গোসানীৰ লগত এতিয়া মই গাড়ী চলাই আছোঁ তাইক মানে অকণমান খেলাব লাগে বোলা
পৰিবা শুন ধুম 3 আমাৰ একদম ধুম 3 তাই একদম উঠি যাব এতিয়া বাজিলে ভাটিবেলা 4:30 মানে বাজিলে আৰু এতিয়া মই কাম বন কৰি মানে মানুহখিনি সোনকালে 1মান বাজি গ'লগৈ আৰু তাৰপিছত মই চব কাম আজৰি পিজৰি হৈ কৰি লৈ আৰু এতিয়া ভৰি হাত ধুই কৰি কাম বন আজৰি কৰি লৈ পেলাই এতিয়া গোসাঁনীও শুই উঠিছে তাইকো আজৰি কৰি লৈছোঁ হাই কৰি দিয়া হাই কি কৰি হাই আজৰি কৰি লৈছোঁ লৈ পেলাই এতিয়া বোপা নাই ক'ৰবালৈ গ'ল মাও নাই এতিয়া মই ভালকৈ কামখিনি কৰিব পৰা নাই তাই আছে যেতিনো তথাপি মা অহাৰ পিছত আকৌ মই ভালকৈ কৰিম আৰু এতিয়া তাইক এবাৰ মই উলিয়াই লৈ যাওঁ যিহেতু এইখিনি সময়ত তাই অকণমান ওলাই আৰু ল'ৰা ছোৱালী মানুহ অকণমান ওলাই লৈ গ'লে ভাল লাগে সেইকাৰণে এতিয়া তাইক এবাৰ এনেকৈ উলিয়াই লৈ যাওঁ আৰু বেছিসকলে মোৰ ভিডিঅ'টো চাইছে এই ভিডিঅ'টো চাব সেইসকলে যাতে আশীৰ্বাদ কৰিব গোসাঁনী যাতে গা ভাল হয় অসুখ ভাল হয় ভাল পাইছেই জ্বৰটো নাইকিয়া হ'ল কিন্তু গাত যি ওলাইছিলে সেয়াও নাইকিয়া হ'ল তথাপিও আপোনালোকে ভালকৈ মানে আশীৰ্বাদ কৰিব যাতে আৰু এয়া সন্ধিয়া মানে দেহা নাই দেহা গ'ল বৌহঁতৰ মানে বৌ কোৱাৰ্টাৰত থাকে যে বৌ মানে মানুহ অকলশৰীয়া দাদা নাছিলে সেইটো কাৰণে তাত গ'ল আৰু অহাই নাই মাহঁতো অকলে থাকি বেয়া লাগিছে সেইকাৰণে এয়া আজি আমাৰ ঘৰতে খানাটো হ'ল যিহেতু আজি ইমান দিনে আমি মাছ মাংস খোৱাই নাই সেইকাৰণে আজি মানুহজনেও মাংস আনিছিলে আৰু পাপায়ো এয়া মাংস আনি পেলাই মাংস ফ্ৰাই কৰিলে মানে চিলি চিকেন বনাব আৰু এইফালে এয়া মাংস মানে পাপাই বনাই আছে পাপা ষ্টাইলত পাপাই বনাব আৰু সিফালে মায়ে বনাই আছে মানে পাকঘৰত হেৰিত মানে চৌকাত আৰু এয়া বনাই লৈছে যা যোগাৰখিনি কৰি লৈছে পাপাই আৰু এয়া ফাইনেলি দেখিছেনে বাৰু এয়া হৈ গ'ল আমাৰ চিলি চিকেন আৰু দেহাক এইখিনি দি পেলাই জ্বলাব লাগিব তাই যিহেতু এয়া খাই ভাল পায় আৰু খুব তাই খং উঠিব আৰু পাপাই খাইছে ৰুটি আৰু শুকান ৰুটি আৰু এয়া মাংস আৰু আমি ভাত খাইছোঁ ভাতখিনি দেখুওৱা নহ'লে কাৰণ এইখিনি দেখুৱাই থাকোঁতে গোসাঁনী আমনি কৰিলে সেইকাৰণে গোসাঁনীক খুৱাই ল'লোঁ মই